গুড মৰ্ণিং ফ্ৰেণ্ডছ। মই তেজা আৰু বুঢ়ী আইৰ সাধুৰ যে তেজা আৰু কানাইৰ কাহিনীটো কৈছিলোঁ, এই দুটা খণ্ড ক'লোঁ। আজি শেষ খণ্ডটো ক'ম লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া দেৱৰ। শেষত কি হ'ল তেজা আৰু কানাইৰ। তেজা আৰু কানাইৰ মাককটো কাছ কৰি লাগিয়ে থৈ দিছিলে পুখুৰীত, বৰ পুখুৰীত। তেতিয়া এদিন তেজা আৰু কানাই কাম কৰি কৰি ভোকত গৈ পিয়া লগাত বৰপুখুৰীৰ পাৰত গৈ বহাত তেজা আৰু কানাইৰ মাকে বৰপুখুৰীৰ পৰা ওলাই ক'লে যে তহঁতৰ মাহীমাৰে মোক কি কৰিলে, বৰ কাছ কৰি এই পুখুৰীত থৈ দিলে, তহঁতে দুখ নকৰিবি, মই তহঁতক সদায় খোৱা বস্তু দিম আৰু তহঁতে সদায় পুখুৰীলৈ আহিবি আৰু মই তহঁতক জলকুঁৱৰীৰ পৰা পায়স আনি মই তহঁতক সদায় খুৱাম। এই কথাটো সদায় যেতিয়া কাম কৰি ঘৰলৈ গৈছিল, লাগিয়ে তেজা আৰু কানাইৰ মাহীমাকে লক্ষ্য কৰিছিল যে তেজা আৰু কানাইৰ মুখ দুখন সদায় টুপটুপীয়া হৈ যায়। তাকে চিন্তা কৰিলে লাগিয়ে যে মইতো সিহঁতক খাব নিদিওঁ, সিহঁতৰ চেহেৰাটো কিয় দিনক দিনে ধুনীয়া হৈ গৈছে। এনেকৈ কৰি যেতিয়া ক'লে তেতিয়া ভাবিলে মনতে। তাৰপিছত লাগীৰ ছোৱালীজনীৰ নাম আছিল তোলাক ক'লে, তোলা তই আজিৰ পৰা তেজা আৰু কানাইৰ লগতে যাবি, সিহঁতৰ লগ নেৰিবি, সিহঁতে যি খায় তইও খাবি, সিহঁতে ক'ত কি খায় তই চাবি। এনেকৈ কৰোঁতে তেজা আৰু কানাইৰ লগত তোলাও সেইদিনাৰ পৰা যাব ধৰিলে আৰু গৈ যেতিয়া বৰপুখুৰীৰ পাৰত বিপদত পৰিল তেজা আৰু কানাই যে এতিয়া মায়ে আমাক খোৱা বস্তু দিব, এতিয়াতো তোলাই দেখা পাই মাহীমাক কৈ দিলে আকৌ মাক আকৌ মাৰি পেলাব, এনেকৈ ক'লে। এনেকৈ ভাবি থকাত কিন্তু তোলাক ক'লে যে তোলা তই সেই গৰুটো দূৰৰ পৰা খেদি আনচোন গৈ বুলি ক'লত তাই তোলা গ'ল গৰুটো খেদিবলৈ। তাৰপিছত তাড়াতাড়িকৈ সিহঁতে পৰমান্নখিনি খাই পাতখন পেলাই দিওঁতে তাই আহি দূৰৰ পৰা দেখা পালে যে তেজা আৰু কানাই কিবা খাই আছে। তেতিয়া তোলাই ক'লে তহঁতে কি খাইছ মোকো খাবলৈ দে, কি খাইছ। তেতিয়া ক'লে এতিয়াতো নাই, আমি খাই দিলোঁ, তই এই পাতকেইখনকে চেলেক। এনেকৈ কোৱাত পাতকেইখন চেলেকোতেই তোলাৰো মুখখন বৰ ধুনীয়া দেখা হৈ গ'ল, টুপটুপীয়া। তাৰপিছত ঘৰত গৈ এই কথা মাকক ক'লত তোলাই তেতিয়া লাগিয়ে গম পালে যে সেইজনী তাইৰ সতিনীয়াকে হয়, কাছ হৈ থকা এজনীয়ে খুৱাই আছে, গতিকে কাছজনীক মৰাৰ বুদ্ধি কৰিলে। তাৰপিছত কাছজনীক যেতিয়া মৰাৰ বুদ্ধি কৰিলে, চব মেল মিটিং ৰাইজ মাতি ক'লে যে মোৰ বহুত বেমাৰ, এই গিৰিয়েকক ক'লে মোৰ বহুত বেমাৰ হৈছে, বৰপুখুৰীৰ কাছটো মাৰি খোৱালে মোৰ বেমাৰ ভাল হ'ব এনেকৈ ক'লে। তেতিয়া এই কথাখিনি তেজা আৰু কানাই কাক ক'লে, কাছজনীক ক'লে। কাছজনীক মাকক ক'লে, মাকক কওঁতে মাকে ক'লে কি যে মই কাৰো জালত নুঠো, তহঁতৰ জাকৈ মাৰিবি, তহঁতৰ জাকৈতহে মই উঠিম বুলি ক'লে। তাৰপিছত যেতিয়া মাছুৱৈবিলাকে জাল মাৰিলে কিন্তু কাৰো জালত নুঠিল আৰু তেজা আৰু কানাইৰ জাকৈখনতহে মাকে উঠিলত। তাৰপিছত মাকক মাৰিলে। তাৰপিছত মাকক মাৰি তাৰপিছত যেতিয়া মাকক মাৰাৰ আগতে মাকে ক'লে যে মই যেতিয়া মৰিম মোৰ এই হাতোৰা গল এইবিলাক আনি পুতি থবি, পুখুৰী পাৰত পুতি থবি, মই তাতে এডাল নেমু টেঙা আৰু কিবা এডাল গছ হৈছিল, সেই জৰা টেঙা আৰু কিবা এডাল জবা ফুলৰ গছ হৈছিলে। তাৰপিছত সেই জবা ফুলৰ গছ হৈ থাকিল আৰু সেনেকৈ কৰি সিহঁতক খোৱা বস্তু দি আছিলে। আজিলৈ এইখিনিতে সামৰিলোঁ, বাকী আৰু আছে, শেষখিনি মই পৰৱৰ্তী খণ্ডত আপোনালোকক ক'ম। আজিলৈ বিদায় মাগিলোঁ।